এসএসসিৰ কথা সকলোৱে জানে আৰু এই পৰীক্ষাটোত আমাৰ যিসকল ক্যান্ডিডেটস বা যিসকল আমাৰ ষ্টুডেন্টস আছে বা যিসকল আমাৰ মাস্টাৰ ডিগ্ৰী কৰা বা গ্ৰেজুৱেচন কৰা আমাৰ ইয়ং ফ্ৰেন্ডস আছে তেওঁলোকে এই পোষ্টটোৰ কাৰণে বা এই এক্সামটো দিব পাৰিব কিন্তু এটা কন্ডিশন তেওঁলোকে হিন্দী সাবজেক্টটো পঢ়া হ'ব লাগিব ডিগ্ৰী লেভেলত বা হিন্দীত মাস্টাৰ ডিগ্ৰী কৰা বা হিন্দীত মেজৰ লৈ ডিগ্ৰী কৰা বা হিন্দী সাবজেক্টটো ডিগ্ৰী লেভেলত পঢ়া বা হিন্দী মিডিয়ামত পঢ়া যিবিলাক ল'ৰা ছোৱালী আছে তেওঁলোকে এই এক্সামটো দিব পাৰিব আৰু এই এক্সামটোৰ পাস কৰাৰ পিছত যেটো চাকৰি হ'ব এটো কেন্দ্ৰীয় চৰকাৰৰ চাকৰি হ'ব সেন্ট্ৰেল গভৰ্ণমেন্টৰ যিবিলাক ডিপাৰ্টমেন্টস আছে সেই ডিপাৰ্টমেন্টস বিলাকত ইয়াত এই চাকৰিটোৰ পোষ্টিং বিলাক হ'ব তো প্ৰথমতে পোষ্ট গেটাৰ নাম গেটা মই কৈ লৈছো কি পোষ্ট আছে প্ৰথমতে আছে জুনিয়ৰ ট্ৰান্সলেচন অফিচাৰ বা জেটিও তাৰ পিছত আছে জুনিয়ৰ হিন্দী ট্ৰান্সলেটৰ তাৰ পিছত সিনিয়ৰ হিন্দী ট্ৰান্সলেটৰ আৰু সাব ইন্সপেক্টৰ হিন্দী ট্ৰান্সলেটৰ তো এইকেইটা বিভিন্ন ধৰণৰ ভ্যাকেন্সি আছে আৰু এই যিকেইটা হিন্দী ট্ৰান্সলেটৰৰ ভ্যাকেন্সি আছে এইকেইটাৰ কাৰণে পৰীক্ষাটো হ'ব আৰু সেন্ট্ৰেলৰ যেহেতু চাকৰি গটিকে ইয়াৰ বেসিক পে স্টার্ট হয় আপোনাৰ 35400 বেসিক পে তো স্কেলটো আৰম্ভ হয় 35400 পৰা ইয়াৰ পিছত বাকি যেখিনি এলাউন্সেস এজ পাৰ সেন্ট্ৰেল গভৰ্ণমেন্টৰ ৰুল মতে পাব এতিয়া ইয়াতে ভ্যাকেন্সি আছে টোটাল 437 টা ভ্যাকেন্সি আছে হয়তো বাঢ়িব পাৰে পিছত আৰু সকলোতকৈ ইম্পৰ্টেন্ট কথাটো হৈছে যে এই পৰীক্ষাটোৰ কাৰণে আপুনি কোনো ৰিজনিং পঢ়িব নালাগে বা কোনো ম্যাথমেটিক্স পঢ়িব নালাগে অকল হিন্দী আৰু ইংৰাজীৰ ওপৰত টেষ্টটো হ'ব আৰু সেই টেষ্টটো ক্লিয়াৰ কৰাৰ পিছত আপোনালোকে নিযুক্তিৰ যিখিনি প্ৰসেস আছে সেইখিনি কৰিব পাৰিব আৰু ইয়াৰ কাৰণে যেটো এজ লিমিট হৈছে হেতু হৈছে ফৰ জেনাৰেল ক্যাটেগৰী বা আনৰিজাৰ্ভ ক্যাটেগৰী 18 to 30 18 পৰা 30 বছৰ আৰু বাকি যিখিনি আমাৰ ৰিজাৰ্ভ ক্যাটেগৰী আছে তেওঁলোকে এজ পাৰ ৰুল বা এজ পাৰ গভৰ্ণমেন্ট ৰুল তেওঁলোকে ৰিলেক্সেশন পাব গতিকে এতিয়া আমি এপ্লাই কৰাৰ প্ৰসেসখিনি বা এপ্লাই কৰা ডেট কেটা আলোচনা কৰিম আশা কৰিছো ভিডিওটো সকলোকে চাব আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিওটো শেয়াৰ কৰি দিব আপোনালোকৰ যদি কোনোবা হিন্দী সাবজেক্ট পঢ়া বা হিন্দী মিডিয়ামত পঢ়া ফ্ৰেন্ডস আছে তেওঁলোকলৈ শেয়াৰ কৰি দিব আৰু এপ্লাই কৰা ডেট কেটা হৈছে 5/06/2025 to 26/06/2025 জুন মাহৰ 5 তাৰিখৰ পৰা 26 তাৰিখৰ ভিতৰত এপ্লাই কৰিব লাগিব আৰু লাষ্ট ডেট হৈছে 26 তাৰিখ আৰু শিডিউল ফৰ কম্পিউটাৰ বেস এক্সাম পেপাৰ 1 আৰু এক্সামিনেশন হ'ব পৰীক্ষা হ'ব 12 আগষ্ট 2025 কিবা কাৰণত ইফাল ডেটটো হ'ব পাৰে কিন্তু 12 আগষ্ট 2025 এতিয়ালৈকে ডেটটো ফিক্স হৈছে আৰু আপোনালোকে এই প্ৰসেসটোৰ বা এই ৰিক্ৰুটমেন্ট প্ৰসেসটোৰ গোটেই ইনফৰমেশনখিনি পাব আপোনালোকে ষ্টাফ সিলেকশন কমিশনৰ যেটো ওয়েবসাইট আছে ssc.gov.in এই ওয়েবসাইটটোত যাব তাতে আপোনালোকে দেখা পাব লেফট সাইডত হাইলাইট হৈ আহি থাকিব কম্বাইন্ড হিন্দী ট্ৰান্সলেটৰ এক্সাম বুলি গতিকে যি সকলে আমাৰ হিন্দীৰ লগত পঢ়াওনা কৰিছে বা হিন্দীত মাস্টাৰ ডিগ্ৰী লৈছে বা হিন্দী সাবজেক্টটো পঢ়িছে তেওঁলোকে এই যেটো এটা সুযোগ এটা আছে এই সুযোগটো ল'ব পাৰে আৰু কেন্দ্ৰীয় চৰকাৰৰ যেটো আমাৰ ৰিক্ৰুটমেন্টৰ প্ৰসেস আছে হেতুত অংশগ্ৰহণ কৰিব পাৰে গতিকে আজিৰ ভিডিওত এই এডভাৰটাইজমেন্টটো শেয়াৰ কৰিলো আপোনালোকৰ লগত আৰু মই আপোনালোকক ডেসক্ৰিপচন বক্সত এসএসসিৰ ওয়েবসাইটটোৰ লিংকটো দি দিম আৰু তাতে আপোনালোকে ক্লিক কৰিলে এডভাৰটাইজমেন্টটো চাবলৈ পাব এপ্লিকেশন প্ৰসেসটো আপোনালোকে এডভাৰটাইজমেন্টত গুটে পাই যাব আৰু এক্সামিনেশন সেন্টাৰ আমাৰ গুৱাহাটীত আছে অসমৰ গুৱাহাটীত আৰু ডিব্ৰুগড়তো আছে এক্সাম সেন্টাৰ গতিকে যিসকলে ইন্টাৰেস্টেড এপ্লাই কৰিব পাৰিব আৰু যেটো এক্সাম প্যাটাৰ্ন হেতু মই এবাৰ শৰ্টলি কৈ দিছো এক্সাম প্যাটাৰ্নটো হ'ব আপোনাৰ দুখন পেপাৰ হ'ব পেপাৰ 1 টো হ'ব কম্পিউটাৰ বেস টেষ্ট আৰু তাত থাকিব জেনাৰেল হিন্দী আৰু জেনাৰেল ইংলিশ 1 নম্বৰ থাকিব আৰু সময় থাকিব 2 আৱাৰ্স তাৰ পিছত পেপাৰ 1 ৰ পিছত এখন পেপাৰ 2 হ'ব হেখন হ'ব ডেসক্ৰিপটিভ আৰু তাত আহিব ট্ৰান্সলেশন আৰু এছে 200 মাৰ্কসৰ তো এই সিস্টেমত যিখিনি আমাৰ সিলেকশন প্ৰসেস হেখিনি হ'ব বাকি
ইয়াত কি পেটাৰ্ণত হ'ব বা গোটেই প্ৰচেছটো এডভাৰটাইজমেণ্ট পাই যাব গতিকে এইখিনি কৈ আজিলৈ এৰিছোঁ আপোনালোকক লিংকটো দি দিম তাত ক্লিক কৰিব আৰু চাব পাৰিব